যে অসম চৰকাৰৰ সকলো নিৰ্দেশনী এতিয়া যিমানবোৰ নিৰ্দেশাৱলী ওলাব অসমীয়াত ওলাব আৰু 14 এপ্ৰিলৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব 14 এপ্ৰিলৰ পৰা অসম চৰকাৰে যিমান নিৰ্দেশাৱলী উলিয়াব সব অসমীয়াত ওলাব ইংৰাজী থাকিবই কিন্তু অসমীয়াত বাধ্যতামূলকভাৱে ওলাব আৰু ইয়াৰ উপৰিও যিবোৰ নিয়মাৱলী আছে নিৰ্দেশাৱলী আছে আইন আছে এই সকলো অসমীয়ালৈ অনুবাদ হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ ইয়াৰ নিৰ্দেশাৱলী আহিব সব অসমীয়াত অনুবাদ হ'ব সেই অনুবাদটো কৰিবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অসম চৰকাৰে অনুৰোধ জনাব আৰু একে সময়তে সমান্তৰালভাৱে অসম চৰকাৰেও এই সকলো নিয়মাৱলী আইন সকলো অসমীয়াত অনুবাদ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সকলো কিন্তু 14 এপ্ৰিলৰ পৰা অসম চৰকাৰৰ সকলো নিৰ্দেশাৱলী সব অসমীয়াত কাৰ্যকৰী কৰিব ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয়টো বাধ্যতামূলক হ'ব আৰু বিটিআৰ এলেকাত বড়ো আৰু অসমীয়া ভাষাটো হ'ব আৰু বৰাক উপত্যকা আৰু পাৰ্বত্য জিলা সম্পৰ্কত পৰৱৰ্তী আলোচনাত বিষয়টো আকৌ আলোচনা হ'ব ইয়াৰ লগে লগে অসমীয়া মানুহৰ ইতিহাস প্ৰণয়নৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিপ্লৱ শৰ্মা কমিটিৰ অনুমোদন গ্ৰহণ কৰিছে আৰু অষ্টম শ্ৰেণীলৈকে অসম বুৰঞ্জী বাধ্যতামূলক হ'ব আৰু 2026 চনৰ শিক্ষাবৰ্ষৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰিব ৰাজ্য ভাষা আইন এটা সঞ্চালকালয় আছে কিন্তু সেইটো একেবাৰে খুব দুৰ্বল গতিকে পূৰ্ণ পৰ্যায়ৰ স্বতন্ত্ৰ ৰাজ্য ভাষা প্ৰয়োগ সঞ্চালকালয় পুনৰ্গঠন কৰা হ'ব তাত যিখিনি মেন পাৱাৰ লাগে তাত যিখিনি মানুহ লাগে সেই নিযুক্তি দিয়া হ'ব স্বতন্ত্ৰভাৱে আগবঢ়োৱা যাব পূৰ্ণ পৰ্যায়ৰ হ'ব সুকীয়া কাৰ্যালয় কৰি খুব কাৰ্যক্ষম কৰি পূৰ্ণ পৰ্যায়ৰ ভাৱে আগবঢ়াই নিয়া যাব